নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ বিভিন্ন ঠাইত নতুনকৈ পষ্টবিলাক মুকলি হৈছে। 1 নম্বৰ জবটো ডাউনটাউন চেৰিটি ট্ৰাষ্টৰ ফালৰ পৰা মুকলি হৈছে। জব এডভাৰটাইজমেণ্ট ভেকেঞ্চিজ ফৰ ভকেশ্যনেল ট্ৰেইনাৰ্ছ ফৰ ভেৰিয়াছ গভৰ্ণমেণ্ট স্কুলছ অফ আছাম আণ্ডাৰ এ প্ৰজেক্ট ইমপ্লিমেণ্টেড বাই ডাউনটাউন চেৰিটি ট্ৰাষ্ট as training and management partner of Samagro Shiksha Assam. The engagement will be purely contractual basis under Downtown Charity Trust. পোষ্টবিলাক সম্পূৰ্ণ কণ্ট্ৰেকচুৱেল বেচিছৰ হয় আৰু আণ্ডাৰ ডাউনটাউন চেৰিটি ট্ৰাষ্টৰ আণ্ডাৰত জববিলাক মুকলি হৈছে। এ নম্বৰ পোষ্টটো হৈছে IT, টোটেল 37টা পোষ্ট মুকলি হৈছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 37 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি অৰ মাষ্টাৰ অফ কম্পিউটাৰ অৰ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ মাষ্টাৰ অফ ইনফৰমেশ্যন টেকন'লজি, এইবোৰ ডিগ্ৰী থাকিলে আপোনালোকে জবটোৰ বাবে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এই জবটোৰ বাবে আপোনালোকে জিমেইল ID দিয়া হৈছে। এই মেইলটোত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে অট'মেটিভ, টোটেল পোষ্ট 40টা মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী ইন অট'মোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 1 year ৱৰ্ক টিচিং এক্সপেৰিয়েঞ্চ অৰ ডিপ্ল'মা ইন অট'মোবাইল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 3 years ৱৰ্ক টিচিং এক্সপেৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে এই জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে। এইটো মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব লাগিব। চি নম্বৰ পোষ্টটো হৈছে বিউটি এণ্ড ৱেলনেছ, 12টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কছমেট'লজি বা বিউটি থেৰাপি বা বিউটি কালচাৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যন, আৰু ইয়াৰ লগতে জবটোৰ বাবে মিনিমাম 3 বছৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ৱৰ্ক এক্সপেৰিয়েঞ্চ বা টিচিং এক্সপেৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। এই জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে beautyanwellness.dtct@gmail.com। এই মেইলটোত আপোনালোকে CVখন পঠিয়াব লাগিব। ডি নম্বৰ পোষ্টটো হৈছে এগ্ৰিকালচাৰ, 58টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ বটানী অৰ ৰিলেভেণ্ট এৰিয়া ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 1 year ৱৰ্ক টিচিং এক্সপেৰিয়েঞ্চ। এই জবটোৰ বাবে ৱৰ্ক এক্সপেৰিয়েঞ্চ বা টিচিং এক্সপেৰিয়েঞ্চ 1 বছৰ বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে agriculture.dtct@gmail.com। এই মেইলটোত আপোনালোকে CVখন পঠিয়াব লাগিব। ই নম্বৰ পোষ্টটো হৈছে টুৰিজম এণ্ড হস্পিটেলিটি, 55টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট অৰ ইন tourism and hospitality from a recognized institute university with at least 1 year work experience, 3 years degree diploma after class 12 in tourism and travel management from any recognized institute of hotel management from a recognized institute university with at least 3 years industrial experience। এই জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে tourism.dtct@gmail.com। এই মেইলটোৰ জৰিয়তে আপোনালোকে CVখন পঠিয়াব লাগিব। এফ নম্বৰ পোষ্টটো হৈছে হেল্থ কেয়াৰ, টোটেল 79টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিং এণ্ড মিডৱাইফাৰী 4 years অৰ 3.5 years বা ডিপ্ল'মা ইন GNM উইথ 3 years এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এই জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে healthcare.dtct@gmail.com। এই মেইলটোত আপোনালোকে CVখন পঠিয়াব লাগিব। জি নম্বৰ ৰিটেইলৰ বাবে 43টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37। গ্ৰেজুৱেট অৰ ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন বা PG ডিপ্ল'মা ইন মাৰ্কেটিং উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 3 year টিচিং বা ৱৰ্কিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। প্ৰিফাৰেঞ্চ গিভেন টু হায়াৰ এডুকেশ্যন উইথ MBA ৰিটেইল মাৰ্কেটিং এণ্ড অৰ PG ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট। এই জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল এটা দিয়া হৈছে retail.dtct@gmail.com। এই মেইলটোৰ জৰিয়তে আপোনালোকে CVখন পঠিয়াব লাগিব। 23 নম্বৰ জবটো হৈছে এপাৰেল, 20টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 37।
Educational qualification, postgraduate degree in textiles and clothing or relevant area from a recognized institute, university with at least 1 year work teaching experience in the relevant area. জবটোৰ বাবে মিনিমাম 1 বছৰ ৱৰ্কিং বা টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এই জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকে চিভিখন পঠিয়াব লাগিব। জবকেইটাৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব ইয়াতে দিয়া হৈছে ধুনীয়াকৈ, আপোনালোকে ভালদৰে চাই ল'ব এইখিনি। প্লিজ চেণ্ড ইয়ৰ ৰিজিউম টু দ্য অফিচিয়েল ইমেইল ID এজ পাৰ ট্ৰেড এণ্ড মেনশ্যন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ স্কিল ট্ৰেইনাৰ ইন দ্য ছাবজেক্ট লাইন। ইন দ্য মেইল বডি কেণ্ডিডেটছ মাষ্ট হেভ টু write minimum 3 name of schools from the place of posting schools list PPSL as their first, second and third preference. স্কুলৰ লিষ্টখনৰ আপোনালোকে ডাউনলোড লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। ইচ্ছুক প্ৰাৰ্থীসকলে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব। দ্য ছিলেক্টেড কেণ্ডিডেটছ উইল বি পষ্টেড ইন প্ৰিফাৰ্ড স্কুল বেছড অন হু এপ্লাইড ফাৰ্ষ্ট উইল গেট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। দ্য লিংক অফ দ্য লিষ্ট অফ স্কুল উইল বি আপলোডেড ইন আৱাৰ অফিচিয়েল ৱেবছাইট। স্কুলৰ লিষ্টখন অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে, আপোনালোকে ৱেবছাইটটোত গৈ চাব পাৰিব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে লিংকটো দিয়া থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাউনলোড কৰি ল'ব। নোট দ্য ছিলেকশ্যন প্ৰচেছ ইজ কণ্ডাক্ট চিয়'ৰলি মেৰিট বেচিছ। জবকেইটাৰ বাবে ছিলেকশ্যন সম্পূৰ্ণ মেৰিট বেচিছত হ'ব আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে 15 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি জববোৰৰ বিষয়ে আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। আপোনালোকে অফিচাৰ্ছত যোগাযোগ কৰি ল'ব। ভেকেঞ্চিবোৰ হৈছে এ নম্বৰতে ইংলিছৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA বা BA লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে PTI BPED বা MPED এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান ৱেল ৰিড এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স উইথ এক্সপেকশ্যনেল নলেজ অফ বুকছ এণ্ড লাইব্ৰেৰী অট'মেশ্যন। ডি নম্বৰ পোষ্টটো হৈছে ফাইন আৰ্টছ পেইণ্টিং এডুকেশ্যনেল কোৱালিফিকেশ্যন MFA টু টিচ 11 and 12 CBSE কাৰিকুলাম। ই নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ BEd ইন স্পেচিয়েল এডুকেশ্যন বা ডিপ্ল'মা ফ্ৰম NIPCCD দিল্লী। এফ নম্বৰ পোষ্টটো হৈছে ছুইমিং কোচ মেল আৰু ফিমেল সকলোৱে আবেদন কৰিব পাৰিব জবটোৰ বাবে। জি নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম উইথ চাউণ্ড পাৰ্চনেলিটি উইলিং টু ষ্টে ইন স্কুল হোষ্টেল। কেণ্ডিডেটছ হেভিং ফ্লুৱেণ্ট কমাণ্ড অভাৰ ইংলিছ উইল বি প্ৰিফাৰ্ড ফৰ টিচিং পজিশ্যনছ। এপ্লিকেশ্যন ফৰ্ম মে বি ডাউনলোডেড ফ্ৰম দ্য স্কুল ৱেবছাইট www.dps.guwahati.organization. Duly fill in downloaded biodata along with sign application must reach the principal's office. বা আপোনালোকে জিমেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। জিমেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ফোন কৰি ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।